বিশেষকৈ মৰিগাঁও বিধানসভাত আমাৰ যিগৰাকী আমাৰ বিধায়ক আছে তেখেতে আমি গম পাইছোঁ, আমি জানিছোঁ যে তেখেতে আমাৰ মিত্ৰ দলক কোনো ধৰণৰ মিত্ৰতাৰ যিটো ধৰ্ম থাকিব লাগে মিত্ৰতা ধৰ্মটো তেখেতে পালন কৰা নাই। গতিকে আমি অসম গণ পৰিষদ মৰিগাঁও জিলাই ক্ষুভিত হৈছোঁ। আমি তেখেতৰ যিবিলাক কৰ্মকাণ্ড অসম গণ পৰিষদক তেখেতে যিভাৱে মিত্ৰ দল হিচাপে মিত্ৰজোঁটৰ হিচাপে আমাক যিখিনি আমাক সা সুবিধাৰ পৰা ধৰি যি আলোচনা বিলোচনাত আমাৰ লগত বহিব লাগে তেনেধৰণৰ কোনো ধৰণৰ সহযোগিতা আজি তাৰিখলৈকে আমি তেওঁৰ পৰা পোৱা নাই। গতিকে আমি যোৱা 14 জুলাই তাৰিখে আমি তেখেতৰ ওচৰত এটা সজাতি দল আমি অসম গণ পৰিষদ মৰিগাঁও জিলাৰ এটা সজাতি দল তেখেতৰ ওচৰলৈ তেখেতৰ গৃহত আমি উপস্থিত হৈছিলোঁগৈ। আমাৰ বিভিন্ন ধৰণৰ আলোচনা বিলোচনাৰ সম্পৰ্কে আমি যোৱা পঞ্চায়ত নিৰ্বাচনসমূহ ভংগ হৈ যোৱাৰ পিছত আমি আমাৰ মিত্ৰ দলৰ বা আমাৰ চৰকাৰৰ পৰা আমি এটা কথা গম পাইছিলোঁ যে আমাৰ ওৱান মেন কমিটি পঞ্চায়তবিলাকত ওৱান মেন কমিটি গঠন হ'ব। গতিকে আমি লাহৰীঘাট সমষ্টিত আমি ভাৰতীয় জনতা পাৰ্টিৰ লগত এটা সৌহাৰ্দ্যপূৰ্ণ আলোচনাত আমি সম্পূৰ্ণভাৱে কৰিবলৈ সক্ষম হৈছিলোঁ। তেওঁলোকৰ লাহৰীঘাটত 5টা জিলা পৰিষদে মণ্ডলৰ 5টা মণ্ডলৰ সভাপতি আমাৰ লগত 4 লানি এই কাৰ্যালয়তে এই জিলা কাৰ্যালয়টো আহি 3 লানি আলোচনা কৰি তেখেতসকলে আমাৰ লগত সহমত হৈছিল। তেখেতসকলে এটা কথা লাহৰীঘাট বিধান পৰিষদৰ এটা কথাই কৈছিল, আমি অসম গণ পৰিষদ আৰু বিজেপিয়ে এইবাৰ পঞ্চায়ত নিৰ্বাচনত আমি খুব সৌহাৰ্দ্যপূৰ্ণভাৱে আমি খেলিম। আপোনালোকে আৰু লাহৰীঘাট বিধান পৰিষদৰ যিমান সা সুবিধা হ'ব চৰকাৰী পক্ষৰ যিবিলাক সা সুবিধা হ'ব আমি অসম গণ পৰিষদ আৰু বিজেপিয়ে মিলাই পেলাই কৰাৰ এটা সিদ্ধান্ত তেওঁলোকে খুব উৎসাহজনকভাৱে আমাৰ লগত আলোচনা কৰিলে আৰু সেইমতে তেওঁলোকে কৰিবলৈ ব্যৱস্থা কৰিলে। কিন্তু কথা হ'ল কি, সেই মৰ্মে আমি মৰিগাঁও বিধানসভাত যেতিয়া আমি এই কথাখিনিৰ কাৰণে আমি গ'লোঁ, আমি ৰমাদেউৰী আমি সমষ্টি বিধায়কগৰাকীৰ ওচৰলৈ আমি গ'লোঁ। যোৱা 14 জুলাই তাৰিখে আমি তেখেতৰ ওচৰলৈ গৈছিলোঁ। 14 জুলাই বিয়লি 4 বজাত সেইদিনাখন ৰবিবাৰ আছিল। আমি তেখেতৰ ওচৰলৈ গৈছিলোঁ। আমি প্ৰায় 12জন আমাৰ বিষয়ববীয়াক লৈ 3খন গাড়ী আমি তেখেতৰ ওচৰলৈ পদাৰ্পণ কৰিছিলোঁ। তেখেতে আমাৰ লগত আহিয়ে যিখিনি তেখেতৰ বক্তব্য সেই বক্তব্যই আমাক খুব আঘাত দিয়াৰ এটা উপক্ৰম হ'ল। গতিকে যেনে আমাৰ দলৰ লগত অসম গণ পৰিষদৰ লগত কোনো ধৰণৰ আলোচনা কৰাত তেওঁ পোষকতা নকৰে আৰু অসম গণ পৰিষদৰ মিত্ৰতা তেওঁ মানি নলয়। গতিকে অসম গণ পৰিষদত মই একো কাম বা কোনো ধৰণৰ আলোচনাত মই নবহোঁ আৰু অসম গণ পৰিষদৰ ভোট মোক নালাগে আৰু মই অসম গণ পৰিষদৰ মিত্ৰতা আৰু এটা বিশেষ সম্প্ৰদায়ৰ লোকৰ ওপৰতো এটা বিৰূপ মন্তব্য সাংঘাতিক ধৰণৰ এটা বিৰূপ মন্তব্য তেখেতে প্ৰকাশ কৰিছে। বাৰে বাৰে সেই কথাটো প্ৰকাশ কৰিছে আৰু আমাৰ দলক অসম গণ পৰিষদ দলক বহু ধৰণৰ তেখেতে বিৰূপ মন্তব্য প্ৰকাশ কৰিলে। অসম গণ পৰিষদ জন্মৰ পৰা বৰ্তমানলৈকে কামখিনিৰ ওপৰত তেখেতে বিৰূপ মন্তব্য প্ৰকাশ কৰিলে আৰু কোনো ধৰণৰ মিত্ৰতা অসম গণ পৰিষদৰ লগত মিত্ৰতা নকৰাকৈ তেওঁ এইবাৰ বিধানসভাত তেখেতে নিৰ্বাচন খেলিব আৰু কোনো ধৰণৰ অসম গণ পৰিষদৰ ভোট নালাগে। আৰু হয়, বিৰূপ মন্তব্য কৰিছে। তেখেতে অসম গণ পৰিষদৰ বিষয়ে কিছুমান কথা ক'লে, যিবিলাক কথা আমি এখন কেন্দ্ৰীয় পৰিষদৰ ওচৰত আমি পত্ৰ প্ৰেৰণ কৰিছোঁ। সেই বিষয়ক লৈ ইয়াতে পঢ়ি দিলে দীঘলীয়া হ'ব। তথাপিও মই কওঁ যে তেখেতে অসম গণ পৰিষদে অসমৰ গোটেই সমাজ জীৱনত এটা বিৰূপ প্ৰতিক্ৰিয়া কৰা বুলি তেখেতে এটা মন্তব্য কৰিলে। অসম গণ পৰিষদ জন্ম হ'ল মানে এটা সম্প্ৰদায়ক বচাব ৰক্ষণাবেক্ষণ দিবৰ কাৰণে আৰু অসম গণ পৰিষদে অসমখন ধ্বংস কৰিছে আৰু অসম গণ পৰিষদৰ নেতৃত্বই আমি NRCত 1951 চনত গোটেই ভাৰতবৰ্ষত 1951 চনটো প্ৰযোজ্য হ'ল, কিন্তু অসমত এই AJP নামৰ দলটোৱে বিধ্বংসকাৰী দলটোৱে তেওঁলোকে 71 চনটো ইয়াত মানে কাৰ্যকৰী কৰিলে, নহ'লেতো ইয়াতে 51 চনটোৱে প্ৰযোজ্য হ'লহেঁতেন। এনেধৰণৰ মন্তব্যৰে আমাৰ দলটোক এইবাৰ যাতে আমি কোনো ধৰণে ইয়াত অসম গণ পৰিষদত যাতে সোমাব নোৱাৰে ৰাইজৰ মাজত এটা তেনেকুৱা প্ৰতিক্ৰিয়া প্ৰকাশ কৰি
এই কথাখিনি কৈ তাৰমানে যাতে অসম গণ পৰিষদে ৰাইজৰ মাজত এইবাৰ সোমাবই নোৱাৰিব আৰু বিজেপিয়ে কোনো ধৰণৰ সহযোগিতা নকৰাকৈ এইবাৰ অকলে তেওঁলোকে ইয়াত নিৰ্বাচন খেলিব আৰু তেখেতৰ বহু ধৰণৰ বক্তব্য আছে আমি ইয়াতে সকলোখিনি আজি আমি নকওঁ পৰৱৰ্তী যদি আমি কিবা ক'বলগীয়া হয় তেতিয়া আমি ক'ম তথাপিও আমি এটা কথা কওঁ আমি ঊৰ্ধ্বতম কৰ্তৃপক্ষক আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াকো আমি এইটো কথা জনাব বিচাৰিছোঁ যে তেখেতৰ এজন বিধায়কে তেখেতৰ আমাৰ মিত্ৰজোঁটৰ তেখেতৰ এজন বিধায়কে আমাৰ অসম গণ পৰিষদ দলক যিখিনি তিৰস্কাৰ কৰিছে সেই কথাখিনি তেখেতসকলৰ ওপৰত কিবা এটা ব্যৱস্থা নল'লে বিগত আমি পঞ্চায়ত নিৰ্বাচনৰ পৰা ধৰি 2026 চনৰ যি আমাৰ বিধানসভা নিৰ্বাচন হ'ব তাত কিন্তু যদি কিবা কাৰণে আমাৰ MLA বৰ্তমানৰ মৰিগাঁও MLA ৰমাকান্ত দেউৰী ডাঙৰীয়াক যদি তেখেতসকলে নেতৃত্ব দিয়ে বা তেখেতৰ নেতৃত্বত যদি চলে তেতিয়াহ'লে আমি অসম গণ পৰিষদ দলে আমি সম্পূৰ্ণৰূপে তাত বিৰোধিতা কৰিম প্ৰয়োজনত আমি আন্দোলন কাৰ্য গণতান্ত্ৰিকভাৱে আন্দোলনৰ কাৰ্যসূচী ল'বলৈও আমি বাধ্য হ'ম গতিকে এইখিনি বিশেষকৈ এইখিনিৰ ওপৰতে আজি বিশদভাৱে ইয়াত আলোচনা হৈছে আৰু আমি পঞ্চায়ত নিৰ্বাচনত আমি যে সুকীয়াকৈ খেলি আমি পঞ্চায়ত দখল কৰা আমি মিত্ৰতাৰ স্বাৰ্থত আমাৰ বৰ্তমান আমি বহু কথা আমি ক'ব নোৱাৰোঁ মিত্ৰতাৰ স্বাৰ্থত কিয়নো আমাৰ নেতৃত্বই ভাৰতীয় জনতা পাৰ্টিৰ লগত আমাৰ গোটেই অসমত আমাৰ মিত্ৰতা আছে গতিকে আমাৰ জিলাখনত বিশেষকৈ আমাৰ জিলাখনত আমি দেখিছোঁ মই আগতে কৈছোঁ যে লাহৰীঘাটত আমাৰ বন্ধুত্বপূৰ্ণ চলি আছে জাগিৰোডত আমাৰ বন্ধুত্বপূৰ্ণ চলিছে জাগিৰোডত আমাৰ এজন মন্ত্ৰী আছে তেওঁ কিন্তু আমাক কোনো ধৰণে বিৰোধ মন্তব্য আমাক কৰা নাই আৰু বিগত আমাৰ যিটো লোকসভা নিৰ্বাচনত আমি মৰিগাঁও সমষ্টিত যিমানখিনি আঘাত পাইছোঁ আমাক কোনো ধৰণৰ সহযোগিতা নিবিচাৰিলে কিন্তু জাগিৰোডত কিন্তু আমাৰ অসম গণ পৰিষদৰ ব্যক্তিসকলক তেওঁলোকে জাগিৰোডৰ আমাৰ মন্ত্ৰী ডাঙৰীয়াই যথেষ্ট সহযোগিতা আগবঢ়াইছে কিন্তু আমাৰ মৰিগাঁৱত আমি সেইখিনি কোনো ধৰণৰ তেখেতসকলৰ পৰা সহযোগিতা নাপালোঁ তথাপিও আমি আমাৰ সন্তোষজনকভাৱে আমি মৰিগাঁও আমি সেই সমষ্টিয়ে আমি ভোট দি তেখেতক ভোট দিছোঁ গতিকে পৰাজয় বৰণ কৰিছে কিবা কিবি কাৰণত পৰাজয় বৰণ কৰিছে সেইটো এইটো নহয় যে আমি অসম গণ পৰিষদে বিৰোধিতা কৰিছোঁ আমি মিত্ৰতাৰ ধৰ্ম অসম গণ পৰিষদে মানি আহিছে সদায় মানিব আগলৈও মানিব গতিকে মিত্ৰতা ধৰ্মটো যাতে আমাৰ মিত্ৰজন আমাৰ বিগ ব্ৰাদাৰে যদি মানি লয় তেতিয়া আমাৰ যথেষ্ট আমি দল কৰিবলৈ আগবাঢ়ি যাব পাৰিম যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 আৰু 7099017110 নম্বৰত